মহিলাখিনিৰ কেনেকৈ অপকাৰ হ'ব পাৰে। জেণ্ডাৰৰ তিনিটা আছে, মেলখিনিৰ অলপ কম হয়, মেলৰো হয় দেই, আহিম আজি এইটো। ফিমেলৰ আটাইতকৈ বেছি অসুবিধা হৈ আছে, বিপদ হৈ আছে ফেচবুক ইনষ্টাগ্ৰামৰ মাধ্যমেৰে। কোনোবাই ক'ব পাৰিবা নেকি কি হৈছে? বিশেষকৈ 15-16 বছৰীয়া ছোৱালীখিনিৰ বহুত ডাঙৰ ডাঙৰ বিপদ হৈ আছে ফেচবুকৰ মাধ্যমেৰে, কেতিয়াবা ইনষ্টাৰ মাধ্যমেৰে। কোনোবাই ক'ব পাৰিবা কি হৈছে? এজনে ক'ব পাৰিবা কি ঘটনা ঘটিছে? লাজ কৰিব নালাগে। কি ঘটনা ঘটে ফেচবুকত লগ পোৱা মানুহৰ মাধ্যমেৰে? কি হয় বাৰু? কোনোবাই ক'ব পাৰিবা? লাজ কৰিব নালাগে। কি ঘটনা ঘটে? কি হয়? ঘপকৈ ছোৱালীজনী কি হৈ যায়? ঘৰৰ পৰা নোহোৱা হৈ যায় হয়নে? তোমালোকে গম পোৱা ফেচবুক FBৰ মাজেৰে, ইনষ্টাৰ মাজেৰে পৰিচয় লৈ বহুত ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে। ক'ব গ'লে প্ৰত্যেক দিনে ঘটি আছে, আমি গম নাপাওঁ। হ'ব। আৰু এই যে চৰকাৰে দিছে সজাগতাটো, এইকাৰণে একমাত্ৰ এইটো মূল বিষয় মানসিক স্বাস্থ্য, আৰু এই কাৰণে দিছে যাতে তোমালোকে ভিক্টিম হ'ব নালাগে। তোমালোকে কাৰো ইচ্ছাৰত তোমালোকৰ জীৱনটো ধ্বংস হৈ নাযায়। আৰু FB আৰু ইনষ্টাত এনেকুৱা কিছুমান মানুহ ওলাইছে, যেতিয়া তাহাঁতে চাই থাকে স্কুলবিলাকত কোনজনী ছোৱালী আমি টাৰ্গেট কৰিব পাৰিম। 11-12 বছৰৰ পৰাই ষ্টাৰ্ট কৰে তাহাঁতে, গম পাইছা? তাহাঁতে আইডেণ্টিফাই কৰে যে এইকেইজনী ছোৱালী আমি ইনষ্টালৈ লৈ আহিম, FBলৈ লৈ আহিম, তাৰপিছত ফুচুলাই তাহাঁতক লৈ যাম। হ'ব। কি দিয়ে? ফুচুলাবলৈ কি দিয়ে গম পোৱা নাই তোমালোকে? কি মানে হেৰি দিয়ে, টেম্পটেশ্যন দিয়ে, লোভ দিয়ে যে তোমালোকক আমি চাকৰি দিম, ডাঙৰ বিউটিচিয়ান কৰি দিম। হ'ব। ডাঙৰ চিনেমাত কাম দিম। হ'ব। বৰ দেখাই পাতি ধুনীয়া ল'ৰাই কি কৰে, মই তোমাক বিয়া কৰাম। হ'ব। সেইবিলাক দিয়ে। মই ভাল চাকৰি কৰোঁ, মই তোমাক ডাঙৰ হ'লে 18 বছৰ হ'লে বিয়া কৰাম। এইবিলাক প্ৰবচন দি ছোৱালীজনী লৈ উধাও হৈ যায়। আৰু সেই ছোৱালীজনীক কি কৰে, সেই ল'ৰাবিলাকে এটা সময়ত বিক্ৰী কৰি দিয়ে, বিভিন্ন দেশত বিক্ৰী কৰি দিয়ে। গম পাইছা নহয়? সেইটোক এটা চক্ৰ বুলি কয়, উইমেন ট্ৰেফিকিং চাৰ্কুল বুলি কয়। আৰু উইমেনৰ যেতিয়া ট্ৰেফিকিং হয়, সেই উইমেনজনীৰ সাধাৰণতে তাই আৰু সাধাৰণ জীৱনলৈ ঘূৰি নাহে। আৰু কিবা কাৰণত যদি পুলিচে ধৰি লৈ আনিবও পাৰে, তাই এখন সমাজত কেতিয়াও আৰু সন্তানেৰে থাকিব পাৰিবনে নোৱাৰে? তেন্তে আমি কি কৰা উচিত? ছোৱালীখিনিক কৈছোঁ, তোমালোকে কি কৰিবা যেতিয়া FB ব্যৱহাৰ কৰিবা বা ইনষ্টা ব্যৱহাৰ কৰিবা? এটা সময়ত তোমালোকে কি কৰা উচিত কোৱাচোন? এতিয়া মই প্ৰথমতে এটা ক'ম, তোমালোকে 16 বছৰ নোহোৱালে বা কলেজ নোপোৱালে FB নুখুলিবা নিজৰ নামত। হ'ব? খুলিবা কলেজ পালে। হ'ব? কলেজ নোপোৱালে FB নুখুলিবা। মা দেউতাৰ চাইছা ঠিক আছে, বাইদেউৰ চাইছা, নিজে নুখুলিবা। ল'ৰাকো কৈছোঁ, ছোৱালীকো কৈছোঁ, এটা সময়ত খুলিবা। ইনষ্টাও এতিয়াই নুখুলিবা। হ'ব? অকণমান ধৈৰ্য ধৰিবা, এতিয়াই নুখুলিবা, কাৰণ তোমালোকে জানা হোৱা নাই। হ'ব? আৰু এখন চক্ৰ চলি আছে য'ত ছোৱালীৰ যৌন আতিথ্য বুলি কয়, ছেক্সুৱেল হেৰাছমেণ্ট। এই যৌন আতিথ্য যিটো ছোৱালীজনী পলাই লৈ যায়, লৈ বিক্ৰী কৰি দিলে, হয়নে? হোটেলত লৈ গৈ বিভিন্ন বেয়া চিনেমা বনালে, হয়নে? তাৰপিছত ছ'চিয়েল মিডিয়াত এৰি দিলে, পইচা ঘটিলে, ছোৱালীজনীৰ জীৱনটো চিৰ জীৱনৰ কাৰণে ধ্বংস হৈ গ'ল। সেইটোক কয় যৌন আতিথ্য। হ'ব? আৰু এইটো 2025 চনৰ আটাইতকৈ বেছি হৈছে। 24-25 চনত 26তো লোৱাই নাই, এতিয়ালৈ আটাইতকৈ বেছি হৈছে। কাৰণটো কি গম পোৱা নাই? 24-25 চনত আটাইতকৈ বেছি হৈছে ছোৱালীৰ ওপৰত যিটো এইবিলাক ঘটনা, পলাই লৈ যায়, বিক্ৰী কৰি দিয়ে, যৌন আতিথ্য, বেয়া চিনেমা বনাই বিক্ৰী কৰে, ছোৱালীজনী জীৱনটো ধ্বংস কৰে। এই বস্তুটো আটাইতকৈ বেছি হৈছে বুলি কৈছে। ল'ৰাৰ ওপৰতো ঘটনা নকৈ আছো, উদাহৰণ দি দিয়াৰ পৰা ছোৱালীৰ আটাইতকৈ বেছি হৈছে। কিয় 24-25 চনত আটাইতকৈ বেছি হৈছে আজিলৈ? কাৰণটো গম পোৱা নাই? কি ভাবা কিয় বেছি হৈছে আটাইতকৈ? কাৰণটো কি হ'ব পাৰে? কিহৰ ব্যৱহাৰ?
কিহৰ ব্যৱহাৰ AI ব্যৱহাৰ গুড এটা কৈছে AI ব্যৱহাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ আটাইতকৈ বেছি হৈছে স্কুল পৰ্যায়ত বুজি পাইছা নহয় কাৰণ যেতিয়া ক'ভিড অহাৰ পৰা আমি মোবাইলবিলাক উঠাই দিবলৈ বাধ্য হৈছোঁ হয়নে বাইদেউ বাধ্য হ'লোঁ ক'ভিডৰ পৰা আমি আগতে কেতিয়াও নিদিছিলোঁ ষ্টুডেণ্টক ক'ভিড অহাৰ পিছত আমি নিজেই বাধ্য হ'লোঁ কাৰণ ক্লাছবিলাক আমি কিহত কৰিব লাগে মোবাইলত কৰিবলগীয়া হ'ল তাৰ আগলৈ আমি ক্লাছত কেতিয়াও মোবাইল দেখিলেই আমি গালি পাৰিছিলোঁ মোবাইল নিষিদ্ধ কৰিছিলোঁ কিন্তু তেতিয়াৰ পৰা 23 চনৰ 22 চনৰ পৰা মোবাইল কি হৈ গ'ল ষ্টুডেণ্টৰ হাতত আহি গ'ল হ'ব আৰু যি এবাৰ আহি গ'ল তাৰ পৰা এইটো বিচাৰিব নোৱাৰি হয়নে তেতিয়া আহি গ'ল ঘৰত যাই কি কৰিব ল'ৰাটোতো ওলাব নোৱাৰে সোমাব নোৱাৰে বাহিৰত আহিব নোৱাৰে খেলিব নোৱাৰে শেষত যাই ছ'চিয়েল মিডিয়াবিলাক চাব ধৰিলে ছোৱালীবিলাকেও ছ'চিয়েল মিডিয়াবিলাক খুলিব ধৰিলে ফেচবুক খুলিব ধৰিলে ইনষ্টাগ্ৰাম খুলিব ধৰিলে আৰু যাৰ পৰা এই চক্ৰটোৰ লগত তেওঁলোক জড়িত হৈ গ'ল মনত ৰাখিবা সেই চক্ৰ প্ৰত্যেকখন জাগাতে আছে আনকি সৰ্থেবাৰীতো আছে নলবাৰীতো বহুকেইটা আছে হ'ব সেই এটা বেয়া চক্ৰ সামাজিক মাধ্যম বেয়াকৈ ব্যৱহাৰ কৰি ছোৱালী বা ল'ৰাকো ফুচুলাই লৈ বিভিন্ন যৌন অত্যাচাৰ কৰে হ'ব আৰু তাক কয় ছেক্সুৱেল হেৰাছমেণ্ট বা ছেক্সুৱেল বুলিং বুলিও কয় হ'ব ছেক্সুৱেল হেৰাছমেণ্ট মানে যৌন আতিথ্য হ'ব ছোৱালীজনীক ফুচুলাই লৈ গ'ল তোমাক মই ডাঙৰ ধুনীয়া এটা চাকৰি দিম বিউটিচিয়ান কৰিম এক্ট্ৰেছ কৰিম বা মই এটা ডাঙৰ চাকৰি কৰোঁ দেখাই পাতি ভাল ছোৱালীজনীৰ লগত কথা পাতি অনলাইন কথা পাতি তাইক ফুচুলাই লৈ গ'ল বিয়া কৰিব দেখা গ'ল ছোৱালীজনী হোটেলত নি যৌন অত্যাচাৰ কৰিলে বিক্ৰী কৰি দিলে ভাবা তুমি 5,000-6,000 টকাত বিক্ৰী কৰে পৰা 5 লাখলৈ ভাবাচোন এজনী ছোৱালীৰ মূল্য অতি কমেও 5,000 কৰি দিয়ে এজনী ছোৱালী ডাঙৰ কৰিবলৈ মাক দেউতাকৰ কিমান কষ্ট হয় তুমি নিজে তোমাৰ মাৰ মুখখন চোৱা দেউতাৰ কথা চোৱা তোমাৰ মূল্য হ'ব পাৰে মাত্ৰ 5,000 টকা বিক্ৰী কৰি দিব এটা এনেকুৱা ব্যক্তিৰ লগত যোনে তোমাক লৈ ব্যৱসায় কৰি পেলাব হ'ব ভয় লগা আমি ভয় কৰোঁ যিবিলাকে সজাগতাৰ সৃষ্টি কৰোঁ আমি ভয় কৰোঁ FB ব্যৱহাৰ কৰিবলৈ নিজে ভয় কৰোঁ বেলেগক ভয় কৰোঁ গোস্বামী বাইদেউক এদিন মই কৈছিলোঁ আপুনি কেনেকৈ মোৰ FBত যদি যোৱা দেখিবা একদম লিমিটেড ব্যক্তি যিখিনি ব্যক্তি চব এই বিষয়টোৰ লগত জড়িত ব্যক্তি এই বিষয়বিলাকৰ লগত আলোচনা কৰা ব্যক্তি লিখা মেলা কৰা ব্যক্তি চিনাকি ব্যক্তি নামে চামে অচিনাকি ব্যক্তি এজনো নাই তোমালোকৰ গোস্বামী বাইদেৱে কৈছিলে যে মই যদি প্ৰফাইলটো লক কৰা থাকে মই কাকো সেই নকৰোঁ একচেপ্ট নকৰোঁ হ'ব তাৰমানে আমি চাই লওঁ মানুহজন সঁচা নে মিছা লক হ'লেতো তুমি গম নোপোৱা হয়নে নহয় তেনেকৈ যি নহওক তোমালোকক মই অনুৰোধ কৰিম বেয়া নাপাবা আচলতে ক'ব নালাগে তোমালোকে এতিয়াই ফেচবুক আৰু FBটো নুখুলিবা হ'ব কাৰণ যৌন আতিথ্য এতিয়া আটাইতকৈ বেছি শিশুৰ ভিতৰত কিছুমান কি হয় শিশুৰ মাজত কিছুমান বেয়া কাম চলে নহয় অপৰাধ চলে আৰু সেই অপৰাধৰ আটাইতকৈ বেছি বেলেগে কৰে ডাঙৰবিলাকে কৰে সেই অপৰাধৰ আটাইতকৈ বেছি কি হৈ আছে 50% যৌন অপৰাধ চলি আছে হ'ব যৌন অপৰাধ জানে নহয় চাইল্ড ছেক্সুৱেল এবিউজ এখন খুলি দিব পাৰিনে অকণমান খুলি দিয়া এতিয়া শুনা পাইছা ন তোমালোকে শুনা পাইছা ন ভাল লাগিছে এটলিষ্ট তোমালোকে মনোযোগ দিছা এই ছেক্সুৱেল এবিউজ এটা এনেকুৱা বস্তু যিটো চাৰিওফালে হ'ব পাৰে যিকোনো ব্যক্তি হ'ব পাৰে অনলাইনৰ মাধ্যমেৰে এতিয়া আটাইতকৈ বেছি হোৱা বুলি কৈছে এইখন মই যে পেপাৰ লৈ আহিছোঁ ইয়াতে মোৰ খুব ভাল বন্ধু এজন তেওঁ এটা ডাঙৰ উৎসাহ নামৰ NGOৰ মালিক তেওঁ নিজে খুলিছে তেওঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা PG মিগুৱেল দাস কুৱেহ বুলি তেওঁ তোমালোকৰ অধিকাৰৰ কাৰণে বিভিন্ন কষ্টকৰ কাম কৰি আছে NGO উৎসাহৰ মাধ্যমেৰে আৰু তেওঁ চাইল্ডৰ কাৰণে কাম কৰে শিশুৰ কাৰণে কাম কৰে তেওঁ এইটো এটা কেইদিনমান আগতে লিখিছে ট্ৰিবিউনত আছাম চাইল্ড প্ৰটেকশ্যন ষ্টৰী অসমৰ শিশুবিলাকৰ যিটো প্ৰটেকশ্যন হ'ব নিৰাপত্তাৰ যিটো কাহিনী তাত তেওঁ লিখিছে চাবা ইয়াতে তেওঁ দিছে এটা তথ্য given that child sexual abuse accounts for nearly 50% of all reported crimes against children শিশুৰ লগত হোৱা বিভিন্ন অপৰাধবিলাকৰ ভিতৰত যৌন আতিথ্য 50%
বুজি পাইছা নহয়? 50 যদি আছে 100ৰ ভিতৰত 50% কি হয়? যৌন আতিথ্যৰ ঘটনা হয়। যৌন আতিথ্যৰ এটা অপৰাধ। গম পোৱা ন? 18 বছৰৰ তলৰ যিকোনো শিশু, ল'ৰাই কি ছোৱালীয়ে কি, তাৰ লগত যদি যৌনতাৰ ব্যৱহাৰ কৰিব খোজে, হ'ব, চুব খোজে বা যৌনভাৱে আকৰ্ষিত কৰিব চেষ্টা কৰে, হ'ব, বা বিভিন্ন বেয়া স্তৰলৈ গুচি যাব পাৰে খোজে, সেইটো তুমি গম পাবা। এজন হাজাৰ ডাঙৰ মানুহেই নহওক, তোমাৰ ঘৰৰ একেবাৰে ওচৰৰে বা আটাইতকৈ মৰমৰ এজন ব্যক্তিয়ে নহওক কিয়, তেওঁ এজন অপৰাধী। মনত ৰাখিবা, তোমাৰ বয়স কিমানৰ তলত যদি আছে? 18 বছৰৰ তলত যদি আছে, তোমাৰ সন্মতি আছে বা নাই ডাঙৰ কথা নহয়, হ'ব? তোমাৰ সন্মতি থাকিবও পাৰে, কিন্তু এইটো গ্ৰাহ্য নহয় আইনৰ দিশত। সন্মতিৰ কোনো প্ৰশ্ন নাই। শিশুৰ লগত যদি যৌন ব্যৱহাৰ কৰে 18 বছৰৰ তলৰ, সি এজন কাৰাদণ্ড পাবলগীয়া সি অপৰাধী। মনত ৰাখিবা, সেইজন তোমাৰ একদম ওচৰৰ হ'ব পাৰে, সেইজন আনকি এজন ডাঙৰ পজিশ্যন থকা ব্যক্তি হ'ব পাৰে, হ'ব, কলেজৰ কোনোবা ব্যক্তি হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে। তোমালোকে পাইছাই যৌন আতিথ্যৰ কাৰণে আজি কেইদিনমান আগতে কাৰ্বি আংলঙৰ এজন প্ৰিন্সিপালক, আমাৰ দৰে এখন কলেজৰ প্ৰিন্সিপালক কি কৰিছে? নিলম্বন কৰিছে, ছাছপেণ্ড কৰিছে। নিজৰ ষ্টুডেণ্টৰ লগত তেওঁ যৌনতাৰে ব্যৱহাৰ কৰিব খুজিছিলে। এতিয়া সেই ষ্টুডেণ্টগৰাকীৰ যদি কনচেণ্টটো আছে, সন্মতিও আছে, তথাপিও তেওঁ এজন অপৰাধী, কাৰণ তেওঁ উচ্চ শিক্ষিত ব্যক্তি। তেওঁ জানিব লাগিব যে এই ছোৱালীজনী HS ছোৱালী, তাই 18 বছৰৰ তলৰ, মোৰ হাজাৰ কিবা এটা মানসিক ইচ্ছা নগ'লেও মই নিজক নিয়ন্ত্ৰণত ৰাখিব লাগিব, কাৰণ যিটো কাম মই কৰিব গৈছোঁ সেইটো এটা কি অপৰাধ। অকল এনেকুৱাই অপৰাধ এইটো যে কাৰাদণ্ডটো কি হ'ব পাৰিব? জেলত যাব লাগিব। মনত ৰাখিবা, তোমাৰ লগত অনলাইন যদি কোনোবাই হোৱাটছএপতেই হওক, FBতেই হওক বা ইনষ্টাতেই হওক, হ'ব, আজিকালি খুব সহজ হৈছে কানেক্ট কৰিবলৈ, গম পাইছা? যদি তোমাক অকণমানো কিবা এটা যৌনতাৰে কথা কৈ তোমাক ব্যতিব্যস্ত কৰিব খোজে, কয় যে তুমি এনেকৈ এটা ফটো দি দিয়া, হ'ব, বা চিন্দিখন গুচাই দিয়া, বা তোমাৰ চোলাটো গুচাই দিয়া, ল'ৰাকো ক'ব পাৰে, হ'ব, ল'ৰাও হয়। 18 বছৰৰ ওপৰৰ মানুহক ফুচুৱাই লোৱাটো টান, তোমালোকৰ বয়সৰ মানুহক ফুচুলোৱাটো খুব সহজ। আৰু সেইকাৰণে চৰকাৰে এতিয়া আমাৰ দৰে ব্যক্তিবিলাকক এনেকুৱা কথাবিলাক ক'ব কৈছে, শালীনতা ৰাখি, যাতে তোমালোকে তাৰ ভিক্টিম নোহোৱা, হ'ব। মই মোৰ কিতাপখনৰ পৰা এটা উদাহৰণ দিম। মোৰ নিজৰে ঘৰত মই এগৰাকী অনাথ ছোৱালী আনিছিলোঁ। তাই বেংগলী এটা সম্প্ৰদায়ৰ যিটো SC কাষ্ট পৰে আজিকালি, ছোৱালী আছিল। তাইৰ দেউতাক হঠাতে ঢুকাই গৈছিল। তাই 6 বছৰীয়া নে 7 বছৰীয়া আছিল যেতিয়া আমি লৈ আহিছিলোঁ। মোৰ মাৰ ৰাখি দিছিলে তাইক, হ'ব। পিছত মই তাইক ভণ্টি কৰি ল'লোঁ, ডাঙৰ কৰিলোঁ, ঠিক আছে। তাইক সেই ডাঙৰ কৰাৰ যিটো ষ্ট্ৰাগল, এই মোৰ হৃদয় বিচিত্ৰত ধুনীয়াকৈ আছে। আৰু তুমি দেখিবা সেই মোৰ সম্পৰ্ক ভণ্টি, মানে মোৰ উতুলি লোৱা ভণ্টিজনী, যি এতিয়া কলিতা পৰিয়াল এটাৰ বোৱাৰী, সম্ভ্ৰান্ত পৰিয়াল এটাৰ বোৱাৰী বৰ্তমান। তাইৰ জীৱনত হোৱা, তাই যেতিয়া পুষ্পিতা হৈছে মাত্ৰ, এবছৰমান হোৱাই নাই, তেতিয়া হোৱা এটা ঘটনা মই তোমালোকক এইখনৰ পৰা মই পঢ়ি দিম। ভাল লাগিবনে? পঢ়ি চাবা, কাৰণ মোৰ নিজৰ ঘৰত হোৱা ঘটনা ন, তোমালোকে এতিয়া বিশ্বাস কৰিবা, ঠিক আছে। আৰু মই ল'ৰাৰ ক্ষেত্ৰত, ল'ৰাবিলাকক নাভাবিবা তোমালোকৰ ক্ষেত্ৰত নহ'ব পাৰে বুলি, হ'ব, কাৰণ তেনেকুৱা ব্যক্তি কি কয় মই তোমালোকক কৈ দিম, হ'ব। চাবা, তোমালোকে ডাঙৰ হ'লে এইখন কিতাপ কিনিব পাৰিবা, এইখন অনলাইনতো আহে। ওচৰৰে এঘৰৰ স্নাতক উপাৰ্জনহীন ডেকাজনে ৰাতিপুৱা তাই পদূলি মুখ সাৰিবলৈ গ'লে প্ৰায়ে তাইৰ সৈতে চুপুতি মাৰিব আৰম্ভ কৰিছিল। তাৰপিছত সেই ল'ৰাজনে তাইক বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু এটা সময়ত বিয়াৰ প্ৰস্তাৱটো আচলতে মিছা আছিল। আৰু মই যেতিয়া গম পালোঁ, ল'ৰাজনক মই ক'লোঁ, তুমি এজন ৰাজপত্ৰিত বিষয়াৰ স্নাতক ডিগ্ৰীধাৰী ল'ৰা, তাইক আমি কেনেকৈ ডাঙৰ কৰিছোঁ তুমি জানা। মই ল'ৰাজনক কৈ আছোঁ দেই, তুমি তাইক বিয়া কৰিবা। মই ল'ৰাজনক কৈ আছোঁ, যেতিয়া মই গম পালোঁ যে সি মোক চুপুতি মাৰি আছে, কৰিলে মই নিজৰ ভনী এজনীক বিয়া দিয়াৰ দৰে তাইক তোমাৰ সৈতে বিয়া দিম। নাই মই নোৱাৰিম ছাৰ, ল'ৰাজনে কৈছিল, হ'ব। তাতে শেষ হৈছিল দুৰ্দশাগ্ৰস্ত কিশোৰী এজনী দুৰ্বলতাৰ সুযোগ লৈ মিছা সপোন দেখুৱাই মানসিক কষ্ট দিব খোজাৰ সেই কাহিনী।
আৰু এই ল'ৰাটোৱে ফোনযোগে তাইৰ লগত প্ৰথম কথা ক'ব আৰম্ভ কৰিছিল, মনত ৰাখিবা। তাৰপিছত অকল সেইটোৱেই নহয়, মোৰ নিজেই চাবা, মোৰ সন্ধিয়া আড্ডা দিবলৈ যোৱা স্বভাৱ নাছিল। এদিন মহাবিদ্যালয়ৰ পৰা আহি সন্ধিয়া লাইট নুমাই বিচনাত বাগৰিছিলোঁ। মা নামঘৰলৈ গৈছিল, নিশাৰ আন্ধাৰ নামিছিল। দাদা বৌহঁত সিদিনা ঘৰত নাছিল। হঠাতে মোৰ কোঠাৰ কাষৰ মা আৰু মুকুটিৰ কোঠাৰ পৰা মুকুটিৰ ভয়াৰ্ত চিঞৰ ভাহি আহিছিল। ঐ যা, এইটো কোন, মোক ধৰিছে এনেকে। অ' দাদা, অ' পেহী, সোনকালে আহা। চিলমিল টোপনিৰ পৰা একেচাপে বাৰান্দালৈ দৌৰি আহি তাইৰ কোঠাৰ দুৱাৰৰ ওচৰ পালোঁ। লাইট নথকা নিশাৰ চোতালখনেৰে আধা আন্ধাৰেৰে দপদপাই কোনোবা দৌৰি পাৰ হৈ ওলাই গৈছিল। মানুহজন বিজুলীৰ পোহৰ নথকা পথটোৰ আন্ধাৰত মিলি গৈছিল খপজপকৈ জপনা খুলি। বিচনাখনত কুচি মুচি বহি ভয় বিহ্বল মাতেৰে তাই মানুহজনৰ নামটো মোক কৈছিল। সেয়া আছিল সঘনে আহ যাহ কৰা আমাৰ সম্পৰ্কীয় আদহীয়া এজন চাকৰিয়াল ব্যক্তি, যি 2টা সন্তানৰ পিতৃ। আমি মানুহজনৰ ভায়েকক কথাটো কৈ মানুহজনৰ সৈতে অহা যোৱা প্ৰায় বন্ধ কৰি পেলাইছিলোঁ। পিছলৈ গম পাইছিলোঁ, চিনাকি আৰু সম্পৰ্কীয় ব্যক্তিৰ দ্বাৰাই বেছিভাগ ক্ষেত্ৰতেই শিশু যৌন নিগ্ৰহৰ বলি হ'ব পাৰে। পিছলৈ হাইৱে নামৰ হিন্দী বোলছবিখনত এই বিষয়টো আহিছিল।